নমস্কাৰ স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ তোমালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰি আছা আসাম পুলিচৰ এক্সামৰ বাবে কেইটামান আজি ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ আশা কৰোঁ এই ভিডিঅ'টোৱে তোমালোকক আগন্তুক পৰীক্ষাত অলপ হ'লেও সহায় কৰিব আজি এই ভিডিঅ'টোত থাকিব অসমৰ বিভিন্ন জনগোষ্ঠীৰ উৎসৱ অনুষ্ঠানসমূহৰ বিষয়ে আশা কৰোঁ এই ভিডিঅ'টো অতিকে গুৰুত্বপূৰ্ণ গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে ভালদৰে চাবা আৰু যদি চেনেলটোলৈ কোনোবা নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা এতিয়া আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ আজি ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে আলি আই লৃগাং কোন জনগোষ্ঠী লোকে পালন কৰে ইয়াৰে চাৰিটা অপশ্যন দিয়া আছে অপশ্যন ক মিচিং অপশ্যন খ তিৱা অপশ্যন গ ৰাভা আৰু অপশ্যন ঘ আহোমসকলে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক সকলোৱে জানে মিচিংসকলে আলি আই লৃগাং উৎসৱ পালন কৰে এইখিনিতে আমি মিচিংসকলৰ কেইটামান উৎসৱৰ বিষয়ে জানি থওঁ ইয়াৰে আলি আই লৃগাং উৎসৱ পালন কৰে ডবুৰ উৎসৱ পালন কৰে নৰাচিগা বা পৰাগ উৎসৱ তেওঁলোকে পালন কৰে নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ইয়ালিং উৎসৱ কোন জনগোষ্ঠীৰ লোকে পালন কৰে ইয়াৰে চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ তিৱা তিৱা জনগোষ্ঠীৰ লোকসকলে ইয়ালিং উৎসৱ পালন কৰে তেওঁলোকৰ তিৱাসকলৰ আৰু কেইটামান উৎসৱৰ বিষয়ে জানি থওঁ ইয়াৰে প্ৰথমটো হৈছে ইয়ালিং উৎসৱ পালন কৰে বৰদ উৎসৱ পালন কৰে মাই পাথালা উৎসৱ পালন কৰে আৰু ছগ্ৰা মিছাৱা উৎসৱ পালন কৰে চংখং ৱানচোৱা ঠিক আছে নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ আমি উমফা পূজা কোন জনগোষ্ঠীৰ লোকে পালন কৰে উমফা পূজা কোন জনগোষ্ঠীৰ লোকে পালন কৰে ইয়াৰে চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ আহোমসকলে উমফা পূজা পালন কৰে তেওঁলোকৰ আৰু কেইটামান উৎসৱৰ বিষয়ে জানি থওঁ উমফা পূজা পালন কৰে চুমদেউ পূজা তেওঁলোকে পালন কৰে ফুৰালুং পালন কৰে আৰু মেডাম মেফি পালন কৰে নেক্সট কুৱেশ্যনটো মাজলৈ আহিছোঁ ফাৰকান্তি উৎসৱ কোন জনগোষ্ঠীৰ লোকে পালন কৰে ইয়াৰে চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ৰাভা জনগোষ্ঠীৰ লোকসকলে ফাৰকান্তি উৎসৱ পালন কৰে ইয়াৰে তেওঁলোকৰ উৎসৱ কিছুমান হ'ল ফাৰকান্তি খক্সি পাউৰা লাংখুঙি হাছং হাথাচুনি উমৰা পূজা টুকুৰীয়া পূজা বৈশাগৰ দুমাহী লেৱা বিকাই আৰু হাতাচোৱানী ঠিক আছে নেক্সট কুৱেশ্যনটো মাজলৈ আহিছোঁ হাউনীয়া পূজা কোন জনগোষ্ঠীৰ লোকে পালন কৰে হাউনীয়া পূজা কোন জনগোষ্ঠীৰ লোকে পালন কৰে ইয়াৰে চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ দেউৰীসকলে হাউনীয়া উৎসৱটো পালন কৰে ইয়াৰে কেইটামান জানি থোৱা ইয়াৰে হাউনীয়া পূজা পালন কৰে দু মিনুচি লিডু ৰাভা আৰু বহাগীয় বিচু নেক্সট কুৱেশ্যনটো মাজলৈ আহিছোঁ ৱাংগালা বা ৱানা কোন জনগোষ্ঠীৰ উৎসৱ ৱাংগালা উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে ইয়াৰে চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক গাৰোসকলে ৱাংগালা উৎসৱ পালন কৰে ইয়াৰে কেইটামান হৈছে ৱাংগালা বা ৱানা আৰু মাংগুনা উৎসৱ গাৰোসকলে পালন কৰে নেক্সট কুৱেশ্যনটো মাজলৈ আহিছোঁ লেৱাটনা বিহু কোন জনগোষ্ঠীৰ লোকে পালন কৰে ইয়াৰে চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ হাজং জনগোষ্ঠীৰ লোকসকলে লেৱাটনা বিহু পালন কৰে ইয়াৰে কেইটামান ইম্পৰ্টেণ্ট জানি লোৱা লেৱাটনা বিহু কাটিগাছা আৰু কৌতুক পূজা আৰু চৰ মাগা ৱা চৰেলালা নেক্সট কুৱেশ্যনটো মাজলৈ আহিছোঁ ৰংখেৰ কোন জনগোষ্ঠীৰ লোকে পালন কৰে ইয়াৰে চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ কাৰ্বি জনগোষ্ঠীৰ লোকসকলে ৰংখেৰ উৎসৱ পালন কৰে ইয়াৰে কেইটামান উৎসৱ তোমালোকে জানি থোৱা ইয়াৰে এটা হ'ল ৰংখেৰ তাৰপিছত দুমাহী আলুন দুচিয় দেহাল পূজা জহং চজুন চৰক পূজা আৰু চামাংকান উৎসৱ ঠিক আছে নেক্সট কুৱেশ্যনটো মাজলৈ আহিছোঁ চহৰাই পৰৱ কোন জনগোষ্ঠীৰ লোকে পালন কৰে ইয়াৰে অপশ্যন কত দিয়া আছে চাহ জনগোষ্ঠী অপশ্যন খত দিয়া আছে বৌদ্ধ অপশ্যন গত দিয়া আছে ৰাভা আৰু অপশ্যন ঘত দিয়া আছে গাৰো ইয়াৰে চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক চাহ জনগোষ্ঠীৰ লোকসকলে চহৰাই পৰৱ উৎসৱটো পালন কৰে চাহ জনগোষ্ঠীৰ লোকসকলৰ কেইটামান আৰু উৎসৱ জানি থোৱা ইয়াৰে এটা আছে চহৰাই পৰৱ কৰম পূজা চাৰুল পৰৱ চৈত্য পৰৱ বা চৰক পূজা টুচু পূজা আৰু ভোজপানী মাৰ পূজা নেক্সট কুৱেশ্যনটো মাজলৈ আহিছোঁ খেৰাই পূজা কোন জনগোষ্ঠীৰ লোকে পালন কৰে ইয়াৰে চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনত
চাৰিটা অপশ্যন দিয়া আছে অপশ্যন কত দিয়া আছে তিৱা অপশ্যন খত দিয়া আছে বড়ো অপশ্যন গত দিয়া আছে ৰাভা অপশ্যন ঘত দিয়া আছে গাৰো ইয়াৰে চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ বড়ো লোকসকলে খেৰাই পূজা পালন কৰে ইয়াৰে ভিতৰত কেইটামান জানি থোৱা খেৰাই পূজা গাৰজা বাইশাগু বাথৌ পূজা আৰু বৈশাগু ঠিক আছে এইকেইটা পূজা বড়ো জনগোষ্ঠীয়ে পালন কৰে নেক্সট কুৱেশ্যনটো মাজলৈ আহিছোঁ বসু উৎসৱ কোন জনগোষ্ঠীৰ লোকে পালন কৰে বসু উৎসৱ কোন জনগোষ্ঠীৰ লোকে পালন কৰে ইয়াৰে চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ডিমাচা জনগোষ্ঠীৰ লোকসকলে বসু উৎসৱ পালন কৰে ইয়াৰে কেইটামান উৎসৱৰ বিষয়ে জানি থোৱা বসু আৰু গেৰুৱা এইকেইটা উৎসৱ ডিমাচা লোকসকলে নেক্সট কুৱেশ্যনটো মাজলৈ আহিছোঁ পয়চাংকেন্তাই উৎসৱ কোনে পালন কৰে ইয়াৰে অপশ্যন কত আছে বৌদ্ধ অপশ্যন খত আছে চুতীয়া অপশ্যন গত আছে ৰাজবংশী আৰু অপশ্যন ঘত আছে গাৰো ইয়াৰে চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক বৌদ্ধসকলে পয়চাংকেন্তাই উৎসৱটো পালন কৰে নেক্সট কুৱেশ্যনটো মাজলৈ আহিছোঁ বাইথ পূজা কোন জনগোষ্ঠীৰ লোকে পালন কৰে বাইথ পূজা কোন জনগোষ্ঠীৰ লোকে পালন কৰে অপশ্যন ক সোণোৱাল কছাৰী অপশ্যন খ চুতীয়া অপশ্যন গ ৰাজবংশী আৰু অপশ্যন ঘ গাৰো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক সোণোৱাল কছাৰীয়ে বাইথ পূজা পালন কৰে নেক্সট কুৱেশ্যনটো মাজলৈ আহিছোঁ দৰ পূজা কোন জনগোষ্ঠীৰ লোকে পালন কৰে ইয়াৰে চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ কোচ ৰাজবংশীয়ে দৰ পূজা পালন কৰে আজিৰ ভিডিঅ'টোৰ শেষৰ নম্বৰ প্ৰশ্নটো হৈছে পানীতোলা বৰসবাহ কোন জনগোষ্ঠীৰ লোকে পালন কৰে ইয়াৰে চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ চুতীয়া লোকসকলে পানীতোলা বৰসবাহ উৎসৱটো পালন কৰে সব বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই অলপ হ'লেও ভাল পালে তেন্তে ভিডিঅ'টো এটা লাইক কৰিবা যদি চেনেলটোলৈ কোনোবা নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'বা কাৰণ এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ যেতিয়াই দিওঁ সকলোতকৈ আগত পাই থাকিবলৈ